নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছোঁ। উমৰ খালিদৰ প্ৰতি কিয় এই অন্যায়? জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক পণ্ডিত উমৰ খালিদ বিনা বিচাৰে আজি 5 বছৰ জেলত আবদ্ধ হৈ আছে। প্ৰখ্যাত ইতিহাসবিদ আৰু লেখক ৰামচন্দ্ৰ গোহাঁই 1 নৱেম্বৰৰ দিনা দ্য টেলিগ্ৰাফৰ সম্পাদকীয় পৃষ্ঠাত উমৰৰ বিষয়ে এটা অতি সুন্দৰ প্ৰবন্ধ লিখিছে। তেওঁ উমৰৰ PhD গৱেষণা পত্ৰখনত কি আছে সেই বিষয়ে আলোচনা কৰিছে। এই গৱেষণা পত্ৰখনত ব্ৰিটিছ শাসনৰ সময়ত ঝাৰখণ্ডৰ সিংভূম অঞ্চলত আদিবাসী সমাজত কি পৰিৱৰ্তন হৈছিল সেই বিষয়ে আলোচনা কৰা হৈছে। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অঞ্চলটোত প্ৰথমে সামৰিক আৰু পিছলৈ প্ৰশাসনিক নিয়ন্ত্ৰণলৈ নিয়াৰ পিছত ঔপনিৱেশিক শক্তিয়ে কেনেকৈ সিংভূম অঞ্চলৰ প্ৰাকৃতিক পৰিমণ্ডল, ন্যায় ব্যৱস্থা, অৰ্থনীতি আৰু ৰাজনীতি সলনি কৰি পেলাইছিল সেই কথাবোৰ গৱেষণা পত্ৰখনত বিশদভাৱে আলোচনা কৰা হৈছে। ব্ৰিটিছৰ বন নীতিৰ বাণিজ্যিক চৰিত্ৰ কি আছিল আৰু স্থানীয় লোকসকলৰ ওপৰত তাৰ কি প্ৰভাৱ পৰিছিল সেইবোৰ উমৰে সুন্দৰকৈ ফহিয়াই দেখুৱাইছে। সেইটো কৰিবলৈ যাওঁতে তেওঁ ব্ৰিটিছ অফিচাৰ আৰু ভাৰতীয় নৃতত্ত্ববিদসকলৰ লেখাৰ বুদ্ধিদীপ্ত ব্যাখ্যা আগবঢ়াইছে। গোহাঁই গৱেষণা পত্ৰখনৰ 6টা বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে। প্ৰথম, নিজৰ গৱেষণাৰ বাবে উমৰে আদিবাসী সমাজৰ বিষয়ে লিখা প্ৰখ্যাত আৰু অখ্যাত প্ৰায় সকলো লেখকৰ কিতাপ খৰচি মাৰি পঢ়িছে। দ্বিতীয়, তেওঁ বিভিন্ন পুৰালেখাৰ পৰা আৰ্কাইভৰ পৰা বিস্তাৰিতভাৱে প্ৰাথমিক তথ্য আৰু সমল সংগ্ৰহ কৰিছে। তৃতীয়, তেওঁ নিজৰ অধ্যয়ন আৰু গৱেষণাৰ বাবে সমগ্ৰ অঞ্চলটো ঘূৰি ক্ষেত্ৰ অধ্যয়নৰ যোগেদি প্ৰচুৰ তথ্য পাতি আৰু সমল সংগ্ৰহ কৰিছে। চতুৰ্থতে, নিজৰ যুক্তিৰ সত্যাসত্য প্ৰমাণ কৰিবলৈ তেওঁ উপযুক্ত উদ্ধৃতিৰ ব্যৱহাৰ কৰিছে। পঞ্চমটো হৈছে তেওঁৰ ভাষা। সাধাৰণতে কি হয়, গৱেষণা পত্ৰত বিভিন্ন ধৰণৰ জাৰ্গন ব্যৱহাৰ কৰা হয়, টান শব্দ, কিন্তু তেওঁৰ লেখাত সেইবোৰ নাই। তেওঁৰ ভাষা প্ৰাঞ্জল আৰু স্বচ্ছ। ষষ্ঠ, তেওঁৰ যুক্তি সৰল ৰৈখিক নহয়। তেওঁ ঔপনিৱেশিক, ঐতিহাসিক আৰু আদিবাসীসকলৰ মাজত কাম কৰি থকা এক্টিভিষ্টসকলৰ দৰে পৰিচিত অনৈতিহাসিক ব্যাখ্যাৰ সলনি যিমান দূৰ সম্ভৱ এক সত্যনিষ্ঠ আৰু বস্তুনিষ্ঠ ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিছে। গোহাঁই উমৰৰ গৱেষণাৰ 2-এটা সীমাবদ্ধতাৰ কথাও নোকোৱাকৈ থকা নাই। তেওঁৰ মতে উমৰে মৌখিক পৰম্পৰা আৰু লোকসাহিত্যৰ ওপৰত আৰু অধিক গুৰুত্ব দিয়া উচিত আছিল। আৰু তেওঁ বিশেষকৈ ত্ৰিলোকীনাথ মদন, T.N. মদন আদিৰ দৰে নৃতত্ত্ববিদৰ কিতাপবোৰ পঢ়া হ'লে আৰু বেছি উপকৃত হ'লহেঁতেন বুলি গোহাঁই মন্তব্য কৰিছে। তেওঁ আৰু কৈছে যে উমৰে প্ৰাথমিক উৎসবোৰৰ পৰা দিয়া 2-এটা উদ্ধৃতি অপ্ৰয়োজনীয়ভাৱে দীঘলীয়া। কিন্তু এই সীমাবদ্ধ স্বত্বেও উমৰৰ গৱেষণা পত্ৰখনক গোহাঁই তেওঁ যোৱা সময়ছোৱাত পঢ়া গৱেষণা পত্ৰবোৰৰ ভিতৰত এখন উৎকৃষ্ট গৱেষণা পত্ৰ বুলি অভিহিত কৰিছে। তেওঁ মন্তব্য কৰিছে যে সামান্য শুধৰণিৰে সৈতে প্ৰকাশ কৰিলে ই এখন অতি মূল্যৱান গ্ৰন্থ হিচাপে পৰিগণিত। তেওঁ নিৰ্দ্বিধাই উমৰৰ গৱেষণাক নন্দিনী সুন্দৰৰ ছাবলটাৰ্নছ এণ্ড ছভৰেইনছ আৰু প্ৰখ্যাত ঐতিহাসিক মহেশ ৰংগৰাজনৰ ফেন্সিং দি ফৰেষ্টৰ লগত আৰু তেনে অন্য লেখকৰ গ্ৰন্থৰ লগত তুলনা কৰিছে। তাৰ পিছত তেওঁ কি লিখিছে মই তেওঁৰ ভাষাতে ইয়াত তুলি দিছোঁ।
পৰিতাপৰ কথা এইটোৱে যে 2018 চনতে দাখিল কৰা এই গৱেষণা পত্ৰখন এতিয়াও কিতাপ আকাৰে প্ৰকাশ পোৱা নাই। তাৰ কাৰণ হ'ল গৱেষকজনৰ নাম উমৰ খালিদ। মই প্ৰবন্ধটো লিখাৰ সময়ত এক নিষ্ঠুৰ ৰাষ্ট্ৰ আৰু দীৰ্ঘসূত্ৰী ন্যায়পালিকাৰ কাৰণে এই প্ৰতিভাৱান গৱেষকজন বিনা বিচাৰে কোনো অভিযোগনামা তেওঁৰ বিৰুদ্ধে কোনো অভিযোগনামা দাখিল নকৰাকৈ আজি 5 বছৰ জেলত আবদ্ধ হৈ আছে। তাৰ পিছত ৰামচন্দ্ৰ গোহাঁই তেওঁৰ প্ৰবন্ধটোত আৰু এটা মৰ্মান্তিক কথা উল্লেখ কৰিছে। তেওঁৰ ভাষতে মই সেই কথাটো ইয়াত তুলি দিব বিচাৰিছোঁ। ঊৰ্ধ্বকমা আৰম্ভ হৈছে। মই 1919 চনৰ কা আন্দোলনত বাংগালোৰত অংশগ্ৰহণ কৰিছিলোঁ আৰু উমৰ খালিদে দিল্লীত অংশগ্ৰহণ কৰিছিল। মোৰ প্ৰথম নাম ৰামচন্দ্ৰ কাৰণে মই এতিয়াও গৱেষণা আৰু অন্যান্য লেখামেলা কৰি থাকিব পাৰিছোঁ। কিন্তু তেওঁৰ প্ৰথম নামটো উমৰ কাৰণে তেওঁ জেলত দিন কটাবলগীয়া হৈছে। এইখিনি লিখি উঠাৰ পিছত ৰামচন্দ্ৰ গোহাঁই লিখা কথাখিনি আমাৰ সকলোৰে কথা। ইয়াৰ পিছত তেখেতে যিখিনি কথা কৈছে সেইখিনি আমাৰ সকলোৰে কথা। উমৰ এজন ঐতিহাসিক, উমৰৰ দৰে লেখক, গৱেষক আৰু তেনে অজস্ৰ সমাজকৰ্মী আছে যিসকলৰ লগত বৰ্তমান চৰকাৰৰ মত নিমিলে বুলিয়ে তেওঁলোকক চৰকাৰখনে বছৰ বছৰ ধৰি জেলত আবদ্ধ কৰি ৰাখিছে। এই ক্ষেত্ৰত আমাৰ ন্যায়পালিকাৰ কৰিবলগীয়া একো নাইনে? সকলোৱে কয় যে বেইল ইজ দি ৰুল এণ্ড জেইল ইজ দি এক্সেপশ্যন, অৰ্থাৎ জামিন নিয়ম, জেল ব্যতিক্ৰম। তেন্তে জেল কিয় এতিয়া নিয়ম হৈ পৰিছে, বিশেষকৈ এই ব্যক্তিসকলৰ কাৰণে, আৰু বেইল কিয় ব্যতিক্ৰম হৈ পৰিছে? ন্যায়পালিকাই আমাক আজি এই প্ৰশ্নৰ উত্তৰ দিব লাগিব। আজি উচ্চতম ন্যায়ালয়ত উমৰৰ জামিনৰ শুনানি আছিল। মনত ৰাখিব 5 বছৰৰ মূৰত, কিন্তু আজিও উমৰৰ জামিনৰ শুনানি অমীমাংসিত হৈ ৰ'ল। এই জামিনৰ শুনানি আৰম্ভ হৈছিল 31 অক্টোবৰত। এতিয়া এইবোৰ দেখি শুনি আমি কি ক'ম? আমাৰ ন্যায় ব্যৱস্থাটোৱে এক ভেকু ভাওনা হৈ পৰিছে নেকি? ধন্যবাদ।